গুড মৰ্ণিং বন্ধুসকল। ফাইনেলি আমি ৰাতিপুৱা ওলাই আহিছোঁ ডিব্ৰুগড় ষ্টেচনলৈ আনিলে যাত্ৰা কৰিবলৈ। চ' এজন লগৰ গোটেই গাড়ীকেইখন ওলাই আমি বৰ্তমান ওলাই আহিছোঁ। বৰ্তমান আমি শদিয়া ব্ৰিজৰ ওপৰেদি গৈ আছোঁ। গোটেইকেইখন আমাৰ ইন'ভা গৈ আছে, দুই এখন স্কৰ্পিঅ' আছে। এনেদৰে জাৰ্ণি কৰি ভাল লাগে, কিবা এটা গোটেইকেইখন যদি গ্ৰুপত যোৱা হয় ন তেতিয়া ভাল লাগে। চ' ব'লক আমি আগুৱাই যাওঁ। এয়া মোৰ লগৰে হয়, এজন ডিব্ৰুগড়ৰ হয় তেখেত। আমি ৰয়িং সোমাইছোঁ, এণ্ট্ৰি গেট হয় অৰুণাচলৰ। আৰু পাৰ হৈ আমি এডোখৰ জেগাত অলপ ৰেষ্ট কৰিছোঁ। আৰু ইমান ধুনীয়া প্ৰাকৃতিক মনোমোহা দৃশ্য দেখিছেনে। চ' ইয়াতে অলপ টাইম ৰৈ ফটো চটো ক্লিক কৰিছোঁ আৰু তাৰপৰা এতিয়া আমি আকৌ ইয়াৰ পৰা ওলাই যামহি। এয়া ওলাই গৈ আছোঁ। চব ইমান ধুনীয়া ৰাস্তা, পাহাৰৰ মাজে মাজে এনেকুৱা ৰাস্তাত গাড়ী চলাই আল্টিমেট ফিলিং আহে, কৈছে নহয়। অলপ বতৰ বেয়া হ'ল, ৰাস্তাও বেয়া দেখিছেনে, বৰষুণ দি আছে আৰু ৰাস্তাও অলপ বেয়া পাইছোঁ। এনেদৰে আগুৱাই গৈ আছোঁ আৰু লাহে লাহে। চাওঁ আজি কিমান দূৰ পৰা সন্ধিয়া হ'ব। ৰাতি থাকি আমি আকৌ কাইলৈ ওলাই দিম। চ' এনেদৰে গৈ আছোঁ আৰু ব'লক। বতৰ খুব ঠাণ্ডা কিন্তু দেই। আমি আজি গৈ আছোঁ ওলাই পিনে। আমি প্ৰায় 8খনমান আছোঁ দেই গাড়ীৰ লগতে একেলগে। আনিনি পাবলৈ বৰ বেছি টাইম নালাগে আৰু ধৰক 5-6 ঘণ্টামান লাগিব, 5 ঘণ্টামান লাগিব আৰু। চ' ফাইনেলি চব ৱাটাৰফল এখন পালোঁ। ৱাটাৰফল এটা, ইমান ধুনীয়া ৱাটাৰফল দেখিছে। অলৰেডি বহুত মানুহ আছে, আমাৰ গাড়ীকেইখন আহি ৰৈছে ইয়াত। ইমান ধুনীয়া ৱাটাৰফল, চব মানুহে ফুল এনজয় কৰি আছে, মানে ফুল এনজয় আৰু ইয়াত। ইমান ধুনীয়া ৱাটাৰফল আৰু ডাঙৰ ডাঙৰ ৱাটাৰফল। ফাইনেলি আমি আনিনি ফেমাছ চিগু কেম্প আহি পালোঁহি। এয়া হৈছে চিগু কেম্প, আনিনি ফেমাছ এইডোখৰে জেগা দেই, চিগু কেম্প। এয়া চব ভিউ চাওক, ইয়াৰ পাহাৰবিলাকৰ ইমান ধুনীয়া ধুনীয়া ভিউ, ইমান সুন্দৰ ভিউ দেখিছে। চ' ঠিক আছে বন্ধুসকল, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।